এভৰিৱান মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন হয়তো ভালে চলি আছে। আজি মই লৈ আহিছোঁ DSSৰ পাৰ্ট 22, মানে যিখন আমি ডিছকাছ কৰি আছিলোঁ DSSৰ PYQ বিলাক আমি ডিছকাছ কৰি আছিলোঁ এইটো ছিৰিজত, আৰু তাৰ এইটো হৈছে পাৰ্ট 20। আৰু ইয়াত আজি আমি কুৱেশ্যন নম্বৰ 71ৰ পৰা ডিছকাছ কৰিম 100লৈকে। টোটেল 30টা কুৱেশ্যন ডিছকাছ কৰিম। চ' আপোনালোকে ভালদৰে চাই যাব। ইয়াৰ ফাৰ্ষ্টৰ পাৰ্টখিনি মেথছ হয় বহুতখিনি, চ' আপোনালোকে নিজেও ভালদৰে কৰি যাব। কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 71। The radius of a circle is 14 centimeter. What is the radius of the circle whose area is double the area of the circle? কৈছে যে এটা চাৰ্কেলৰ ৰেডিয়াছ হৈছে 14 চেণ্টিমিটাৰ। চাৰ্কেল এটা আছে আপোনালোকৰ, তাৰ ৰেডিয়াছটো কৈছে 14 চেণ্টিমিটাৰ। এতিয়া কৈছে যে যদি ৰেডিয়াছ কি হ'ব সুধিছে, হুজ এৰিয়া ডাবল দ্য এৰিয়া অফ চাৰ্কেল, মানে ধৰি ল'লোঁ এই চাৰ্কেলটোৰ এৰিয়া পাইছিলোঁ আমি এক্স। এতিয়া কৈছে যে নতুন এটা চাৰ্কেল লোৱা হ'ল, তাৰ এৰিয়াটো ডাবল হৈ গ'ল, মানে টুৱাইচ এক্স হৈ গ'ল। তেতিয়াহ'লে ইয়াৰ ৰেডিয়াছনো কিমান হ'ব আমাক সুধিছে। চ' এই কুৱেশ্যনটো আপোনালোকে কেনেকৈ কৰিব চাই লওক। আমাক ফাৰ্ষ্টৰটোৰ ৰেডিয়াছ দিয়া আছে R1 দিয়া আছে আমাক 14 চেণ্টিমিটাৰ। আৰু আমি জানো যে এৰিয়া কেনেকৈ পাওঁ আমি, পাই আৰ স্কুৱেৰ। দেয়াৰ ফৰ এৰিয়া উইল বি কিমান হ'ব, পাই আৰ স্কুৱেৰ, মানে 22/7 আমি ধৰিব পাৰোঁ। আপোনালোক একচুৱেলি পাই ভেলুটো কেঞ্চেল আউট হ'ব, এইটো 22/7 তেনেকৈ লিখি থ'ব, আৰু আৰৰ ভেলু মানে 14 × 14। এতিয়া আমাৰ নেক্সট কি কৈছে, একৰ্ডিং টু কুৱেশ্যন আমাক কৈছে যে এৰিয়া দুইটাৰে কি হ'ব, এটাৰ ইটোৰ ডাবুলৰ সমান হয় বুলি কৈছে, মানে পাই আৰ 2 স্কুৱেৰ, মানে ছেকেণ্ডটোৰ এৰিয়াটো কি হ'ব, ফাৰ্ষ্টটোৰ ডাবল হ'ব বুলি কৈছে, মানে ইটো হ'ব কিমান 2 পাই আৰ 1 স্কুৱেৰ। বুজি পালেনে বাৰু? ফাৰ্ষ্টটোৰ ডাবুলৰ সমান হ'ব, ডাবুল হৈ গ'ল বুলি কৈছে, মানে কি ফাৰ্ষ্টটোৰ লগত 2 এটা মাল্টিপ্লাই কৰিব লাগিব। এতিয়া আমি জাষ্ট এইটো ছল্ভ কৰিলে হৈ গ'ল। পাই দুইটা ছাইডৰ পৰা কেঞ্চেল আউট হৈ গ'ল। এতিয়া আমি R2ৰ ভেলু উলিয়াব লাগে। R2 ভেলু আমি উলিয়াবলৈ হ'লে কি লিখিব পাৰিম, R2 স্কুৱেৰটোৱে ফাৰ্ষ্টে লিখি লৈছোঁ, 2 × R1 স্কুৱেৰ। R1 স্কুৱেৰ মানে কিমান আছিলে, 14 × 14। আৰু দেয়াৰ ফৰ R2 ভেলু আমাৰ কিমান হ'ব, আণ্ডাৰ ৰুট আহিব যিহেতুকে এই গোটেইটোৰ ভিতৰত, আণ্ডাৰ ৰুট 14 × 14 × 2। আল্টিমেটলি আমি কিমান পাম, 14 √ 2 চেণ্টিমিটাৰ। চ' radius of the new circle কিমান হ'ব, 14 √ 2 centimeter. Option number A is correct. Next দিছে question number 72. আৰু ইয়াত দিয়া আছে যে the base of an isosceles triangle ৰ base কিমান কৈছে, 12 centimeter, and its perimeter is 32 centimeter. What is the area of the triangle? কৈছে যে এটা আইচোচেলাছ ট্ৰাইংগল আছে। আইচোচেলাছ ট্ৰাইংগল মানে কি হয়, একচুৱেলি মনত ৰাখিব, আইচোচেলাছ মানে হয় দুটা ছাইড ইকুৱেল হ'ব। ছাপ'জ এইটো এটা ট্ৰাইংগল হয়, ইয়াৰ দুটা ছাইড ইকুৱেল হ'ব, A B C। আইচোচেলাছৰ কাৰণে কি হ'ব, মই ধৰি ল'লোঁ AB = AC হ'ব, দুটা ছাইড ইকুৱেল হ'ব, আৰু থাৰ্ডটো বেলেগ হ'ব। দুটা ছাইড ইকুৱেল হ'বই লাগিব। কৈছে যে আইচোচেলাছ ট্ৰাইংগল 12 চেণ্টিমিটাৰ বেছ হয়, 12 চেণ্টিমিটাৰ আমি ধৰি ল'লোঁ, এইডাল বেছ বুলি ধৰি ল'লোঁ মই, এইটো কিমান হ'ব, 12 চেণ্টিমিটাৰ ধৰি ল'লোঁ। আৰু কৈছে যে ইটছ পেৰিমিটাৰ ইজ 32 চেণ্টিমিটাৰ। আইচোচেলাছ ট্ৰাইংগলটোৰ আকৌ পেৰিমিটাৰ কিমান কৈছে, 32 চেণ্টিমিটাৰ। হোৱাট ইজ দ্য এৰিয়া অফ ট্ৰাইংগল, আমি এৰিয়া উলিয়াব লাগে। এতিয়া আপোনালোকে মনত ৰাখিব, আইচোচেলাছ ট্ৰাইংগলৰ যিহেতুকে দুটা বাহু সমান, AB = AC মই ধৰি ল'লোঁ, এইখন দুইটা আমি যিহেতুকে নাজানো, আমি ধৰি ল'লোঁ x, যিহেতুকে দুইটাৰ ভেলুটো ছেইম হ'ব লাগিব। আমি পেৰিমিটাৰ আমাক দিয়া আছে 32, আমি পেৰিমিটাৰৰ ফৰ্মুলাটো জানো, ট্ৰাইংগলৰ পেৰিমিটাৰ ইকুৱেলটো হয় আমাৰ একচুৱেলি গোটেই তিনিটা বাহুৰ ছাইডৰ এডিশ্যনটো, মানে x + 12, আৰু এইফালে পেৰিমিটাৰ আমাক দিয়া আছে 32, আৰু এইটো আমি ছল্ভ কৰিম, x + 12 দেট ইজ ইকুৱেল টু কিমান হ'ব, টুৱাইচ x = 32 - 12 দেট ইজ ইকুৱেল টু 20 হ'ব। চ' টুৱাইচ x = 20 হ'ব। চ' xৰ ভেলু আমি কিমান পাম, 20 / 2 দেট ইজ ইকুৱেল টু 10 চেণ্টিমিটাৰ। চ' এই দুটাৰ আমি লেন্থ পালোঁ 10, আৰু এইফালে হ'ব 10। এতিয়া আমাক উলিয়াব দিছে ট্ৰাইংগলৰ এৰিয়াটো, মনত ৰাখিব এৰিয়া কি হ'ব, এৰিয়া আমি জানো যে ফৰ্মুলাটো ½ × B × H, মনত ৰাখিব। এতিয়া হাফটো আমি অলৰেডি লিখিব পাৰোঁ, হাফ বেছটো আমাক দিয়া আছে, বেছটো ভেলু কিমান দিয়া আছিলে আমাক 12, কিন্তু আমি H উলিয়াব লাগে। চাওক Hটো আমি ইয়াত নাই, হাইট মানে কোনটো বুজাব, A লেন্থটো বুজাব।
আৰু এই লেন্থটো আমি কেনেকৈ উলিয়াম আপোনালোকে দেখিছে চাগে ইয়াৰ এটা পাৰ্ট কিহৰ নিচিনা হৈছে ৰাইট এংগল ট্ৰাইংগলৰ নিচিনা মানে পাইথাগোৰাছ থিয়ৰম লগাই ইউজ কৰিব পাৰিম এইটো মই ছাইডতে কৰি দেখুৱাইছোঁ শ্বৰ্টকৈ পাইথাগোৰাছ থিয়ৰমটো আমি জানোৱেই যিহেতুকে আমি হাইপটেনাছডালৰ ভেলু জানো 10 আৰু এইফালে বেছডালৰ ভেলু কিমান হ'ব একচুৱেলি 2 মিলাই 12 হয় চ' হাফ কৰিলে কিমান হ'ব 6কে হ'ব চ' 10 স্কুৱেৰ মাইনাছ 6 স্কুৱেৰ আণ্ডাৰ ৰুটৰ ভিতৰত এইটো হ'ব এ আৰু এইটো মই ধৰি ল'লোঁ নামটো ডি এ ডিৰ ভেলুটো 100 minus 36 that is equal to আমি কিমান পাম under root 64 which is equal to 8 centimeter so height to আমি কিমান পালো 8 centimeter এতিয়া আমি জাস্ট এটো সলভ কৰিলে হল 2 6 12 6 8 ja 48 centimeter square so correct answer will be option number C that is 48 centimeter square so আশা কৰো আপোনালোকে গুটে নিউমাৰিকেলটো বুজি পালে কিবা যদি ডাউট থাকে মোক কমেন্ট সেকশনে জনাব ফাৰ্স্ট আমি পেৰিমিটাৰৰ পৰা আমি সাইড গিটাৰ ভ্যালু উলিয়ালো নেক্সট পাইথাগোৰাছ থিয়ৰম লগে আমি এই হাইটটো উলিয়ালো আৰু থাৰ্ডত আমি এৰিয়াটো উলিয়ালো হাফ ইনটু বি ইনটু এইচ মানে বেছ আৰু হাইটৰ ভ্যালুকেইটা পুট কৰিলো জাষ্ট নেক্সট কুৱেশ্যন নম্বৰ 73 আৰু ইয়াত দিছে যে মিষ্টাৰ শৰ্মা ডিপজিটেড 20,000 rupees as a fixed deposit in a bank at 10% interest per annum. If 30% is deducted as a income tax on the interest earned, what is his annual income from the fixed deposit? কৈছে যে মিষ্টাৰ শৰ্মাই 20,000 টকা ফিক্সড ডিপজিট কৰিলে আৰু তেওঁ কিমান ইণ্টাৰেষ্ট ৰেট পায় পাৰ এনাম 10% কিন্তু কৈছে যে 30% আকৌ তেওঁলোকৰ টেক্স ডিডাক্ট কৰে ইনকাম টেক্স ডিডাক্ট কৰে ইণ্টাৰেষ্টৰ পৰা তেতিয়া কৈছে যে তেওঁ আল্টিমেটলি কিমান টকা ইণ্টাৰেষ্ট হিচাপে পালে এনুৱেলি বা এনুৱেলি কিমান ৰিটাৰ্ণ পালে সেইটো সুধিছে চ' আপোনালোকে মনত ৰাখিব সিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা অকল এটাই হয় সেইটো হৈছে সিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু PRT/100 সো এই ফৰ্মুলাটো আপোনালোকে ভালদৰে মনত ৰাখিব সিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু PRT/100 ইয়াৰ P মানে কি হয় প্ৰিন্সিপাল এমাউণ্ট আৰু প্ৰিন্সিপাল এমাউণ্ট আমাক কিমান দিয়া আছে 20,000 rupees তাৰপিছত আমাক দিয়া আছে কি R মানে ৰেট অফ ইণ্টাৰেষ্ট কিমান হয় 10% আৰু T মানে টাইমটো কিমান দিয়া আছে এবছৰৰ কাৰণে 1 হ'ব সো আমি জাস্ট ইয়াতে এইখিনি পুট কৰিম কিমান লিখিম 20,000 into 10 into 1 divided by 100 0 0 cancel out হল সো আমি আল্টিমেটলি কিমান পালো 2,000 rupees এটো হল সিম্পল ইণ্টাৰেষ্ট তেওঁ কিমান আৰ্ন কৰিলে 2,000 rupees কিন্তু কি কৈছে 30% আকৌ টেক্স ডিডাক্ট কৰে বুলি কৈছে এটা আমি কি উলিয়াম 30% ইণ্টাৰেষ্টৰ ওপৰতহে ডিডাক্ট কৰে বুলি কৈছে ইণ্টাৰেষ্টৰ ওপৰ সো 30% অফ 2,000 কিমান হ'ব আমি উলিয়াম সো 30% অফ 2,000 rupees কিমান হ'ব আমি উলিয়াম 30 divided by 100 যিহেতুকে পাৰ্চেন্টেজ অফ ভ্যালু লিবলৈ 100 টো ডিভাইড কৰিব অফ মানে ইনটু 2,000 0 0 cancel out হৈ গল কিমান পাম আমি 3 2 600 rupees সো টেক্স কিমান দিব লাগিলে তেওঁ 600 rupees টোটাল ইনকাম কৰিছিলে 2,000 rupees তাৰ পৰা ইন্টাৰেষ্টৰ পৰা আকৌ 600 তেওঁ ডিডাক্ট হ'ল তেতিয়া আল্টিমেটলি আমি কিমান পালো 2,000 আমি ফাইনেলটো ক'ব লাগে যেৰকে 2,000 minus 600 rupees that is equal to 1,400 rupees so ultimately তেওঁ কিমান টকা earn কৰিলে income 1,400 rupees correct answer will be option number D that is 1,400 rupees next question is question number 74 a vendor purchases 40 dozens of bananas for 1,250 rupees out of this 30 bananas were rotten and could not be sold at what rate per dozen should be shelled the remaining bananas to make a profit of 20%. তো কি কৈছে যে এজন ভেন্ডৰে মানে দোকানীয়ে কি কৰিলে 40 ডজন বানানা কিনিলে কেটকাত টোটাল 1,250 টকাত তাৰে 30টা বানানা আকৌ কি হ'ল বেয়া ওলালে যিখিনি বিক্ৰী কৰিব নোৱাৰে আৰু তাৰ পিছত কি হ'ল তেওঁ কিমান টকাত সেল কৰিব লাগিব পাৰ ডজন সুধিছে যে তেওঁ ৰিমেইনিং যিমানখিনি বানানা মানে 30টা বানানাটো বেয়া হ'ল বাকিখিনিৰ পৰা কিমান টকাত বিকিব লাগিব পাৰ ডজন যাতে তেওঁ প্ৰফিট হয় কিমান 20% আমি হেতু উলিয়াব লাগে এতিয়া আমি ফাৰ্স্ট জানিব লাগিব যে এক ডজনত কিমানটা থাকে সো আমি জানো যে 1 dozen equal to 12 bananas 1 dozen equal to 12 bananas তেতিয়াহলে আমাক কিমান ডজন তেওঁ কিনিছিলে 40 dozen therefore 40 dozen equal to 12 into 40 480 banana total তেওঁ ইমানটা banana কিনিলে 480 banana এতিয়া 480 banana তেওঁ কিমান টকা দিলে 1,250 rupees so 480 bananas তেওঁ দিলে banana equal to আমাৰ কিমান হ'ব
1250 rupees. তেতিয়াহ'লে এটা বানানাত কিমানকৈ পৰিলে 1 banana equal to 1250 divided by 480 rupees. এইটো এনেকৈ দি থলোঁ এতিয়া আমাৰ উলিয়াব লাগে কি 30টা বানানা বেয়া ওলালে তেতিয়াহ'লে টোটেল কিমানটা বানানা বিকিব পাৰিব তেওঁ 450 বানানা আমি কি জানো 30 আপোনালোকে এক্সামত একচুৱেলি ইমানখিনি লিখি নাথাকিলেও হয় মই জাষ্ট আপোনালোকক ভালদৰে বুজাবৰ কাৰণে লিখি গৈছোঁ আপোনালোকে ভালদৰে নোট কৰি যাব 40 বানানা ৰোড 10 চ' আল্টিমেটলি কিমানটা বানানা বাকী থাকিলেগে 480 পৰা -30 that is equal to 450 bananas আমি ইয়াৰ পৰা এতিয়া উলিয়াব লাগে এতিয়াহলে আমি সেলিং প্ৰাইস কিমান কৰিব লাগিব আমি সুধিছে আমি কি লিখিম সেলিং প্ৰাইস ইকুৱেল টু কি কৰিবলৈ কৈছে তেওঁ 12% প্ৰফিট হ'বলৈ লাগিব বুলি কৈছে 12% প্ৰফিট আমি কেনেকৈ কৈছিলোঁ যে সদায় 100 লগত কম্পেয়াৰ কৰিব তেতিয়াহলে আমি 100 লগত কম্পেয়াৰ কৰিবলৈ তলত 100 লিখিম 12% প্ৰফিট হ'লে কিমান হ'ব সৰি 20% প্ৰফিট হ'ব লাগিব 20% প্ৰফিট হ'বলৈ হ'লে আমি কিমান হ'ব 100 লগত 20% হ'লে 120 সদায় 100 লগত কম্পেয়াৰ কৰিব 20% প্ৰফিট হ'ব লাগিব বুলি কৈছিলে ইনটু 1250 মানে যিমানটো কষ্ট হৈছিলে এতিয়া আমি এটা সলভ কৰিলে কিমান পাম 00 কেনসেল আউট হ'ল 125 into 12 that is equal to 1500 rupees selling price কিমান হ'ব লাগিব 1500 টকা হ'ব লাগিব বুলি কৈছে total 40 dozen banana কিন্তু আমাক কিমান লাগে আকৌ 450 টা বানানা আমি বিকিম therefore কি হ'ব therefore price per banana এটা বানানাৰ প্ৰাইস আমি কিমান হ'ব 1500 divided by 450 যেহেতুকে এটো আমি দামটো উলিয়ালে বুজি পাইছানে এটো 1500 টকাটো উলিয়ালে আমি 480 বানানাৰ কাৰণে কিন্তু আমি কিমানটা বিকিম 450 টা বানানা বিকিম সো আমি এটো উলিয়ালো এটো যদি আমি সলভ কৰি কিমান হ'ব 00 কেনসেল আউট হ'ব এটো আল্টিমেটলি থাকিবগে 10/3 আৰু এতিয়া হলে আমাক খুদিছিলে যে পাৰ ডজন বানানা আমি কেটকাকে বিকিম therefore price per dozen পাৰ ডজনত আমি কিমান টকাকে বিকিম এতিয়া 10 into 3 পাৰ ডজনত 12টা থাকে 4 3 যা 12 তেতিয়ালে 40 rupees এক ডজনত আমি কেটকাকে বিকিম 40 টকাকে so the correct answer will be option number A that is 40 rupees এই পেপাৰখনৰ একচুয়ালি ম্যাথছৰ যোনখিনি কোৱেশ্চনৰ লেভেল এখিনি অলপ বহুত ভাল আহিছে সো আপোনালোকে এই কোৱেশ্চনখিনি ভালদৰে নোট কৰি যাব ইয়াত প্ৰত্যেকটো টাইপৰে কোৱেশ্চন দিছে আৰু বহুত লেভেলটো ভালো হয় সো আপোনালোকে এখিনি প্ৰেক্টিস কৰিলে ভালদৰে যদি কৰিব পাৰে তেতিয়ালে আপোনালোকে ভাবিব পাৰিব যে আপোনালোকে ডিএইচএছৰ যোনখিনি ম্যাথছৰ পাৰ্ট আহিব এখিনি ভালদৰে কৰিব পাৰিব বুলি Next question number 75. In an examination, 94% of candidates passed and 114 failed. How many candidates appeared? কৈছে যে এটা এক্সামত 94% ক্যান্ডিডেট পাস কৰিলে আৰু 114 টা লৰা ফেইল কৰিলে তেতিয়ালে টোটাল কিমানটা ক্যান্ডিডেটনো এপিয়াৰ কৰিছিলে মানে এক্সাম দিছিলে খুদিছে সো আমাক দিয়া আছে 94% এ পাস কৰিলে তেতিয়ালে ফেইল কিমান হ'ল ফেইল কিমান হ'ল 6% যেহেতুকে আমি 100% বুলি ধৰো গুটেটো 6% ফেইল কৰিলে আৰু 6% of x মানে আমি x ভ্যালু টোটাল কিমান আছিল কিমানৰ পৰা 6% এ ফেইল কৰিলে আমি নাজানো সো of x বুলি ধৰিছো কিমান হ'ল টোটাল ভ্যালুটো 114 টা ফেইল কৰিছিলে বুলি আমাক লিখা আছে এতিয়া আমি জাস্ট এতিয়া x ৰ ভ্যালুটো উলিয়ালে হৈ গ'ল 6 divided by 100 of মানে into x equal to 114 এটো আমি জাস্ট সলভ কৰিলে হৈ গ'ল এতিয়া কিমান পাম x of value equal to 114 into 100 divided by 6 আৰু এটা আমি cancel out কৰি গলে হৈ গল 6 আপোনালোকে এফালে কৰিব পাৰে 6 1 6 6 1 6 আৰু আপোনালোকৰ ৰিমেইনিং থাকিলে এফালে 5 আৰু 9 6 9 ja 54 so 19 into 100 that is equal to 1900 students so total students kiman asile 1900 aru amak ki lage etia koise je amak actually total candidates or hoingkha urisile je how many number of candidates appeared so kiman hobo 1900 correct answer will be option number C that is 1900 Next question number 76. Yet they said the first three terms of a proportion are 3, 5 and 21 respectively. What is the fourth term? Kose je eta proportioner first three term hoise 3, 5, 21 aru fourth term to kiman hoy hudise.
মানে এনেকৈ যদি টাৰ্মকেইটা থাকে আপোনালোকে এনেকৈ লিখিব পাৰে 3:5:21:x বুলি আমি ধৰিলোঁ এইটো থাকিলে সদায় আপোনালোকে লিখিব ডিভাইড কৰিব a/b/c/d মানে আপোনালোকে লিখিব পাৰে 3/5 = 21/x যিটো আমাক উলিয়াব লাগে এতিয়া জাষ্ট ক্ৰছ মাল্টিপ্লাই কৰিলে হৈ গ'ল 3x = 21 × 5 that is equal to 105 therefore x = 105 divided by 3 which is equal to 35 so correct answer will be option number B that is 35 next question ta dise so question number 77 what should be subtracted from this to obtain this অলপ আগতে মনত আছে নে ইয়াৰ আগৰ পাৰ্টটো যদি আপোনালোকে নাইছো চাবলৈ নাপাহৰিব আৰু তাতো এনেকুৱা সেম কোৱেশ্চন এটা আহিছিলে এইখন পেপাৰতে যে হোৱাট শুড বি এডেড আছিলে তাত আছিলে এডেড আৰু ইয়াত আছিলে সাবষ্ট্ৰেক্টেড ফ্ৰম দিছ টু অবটেইন দিছ চ' সাবষ্ট্ৰেক্ট কৰিব লাগিব বুলি কৈছে সাবষ্ট্ৰেক্টত এইটো ডাইৰেক্ট এডেডত আমি মাইনাছ কৰিছিলোঁ অবটেইন যোনটো হ'ব লাগে সেইটোৰ পৰা আগৰটো ইয়াত কিন্তু সেইটো নকৰোঁ ইয়াত যোনটো আগত আছে সেইটোৱে আগত লিখিম মানে a³ - 4a² + 5a -6 আৰু মাইনাছ কি কৰিম a² - 2a + 1 a² - 2a + 1 আৰু আমি যিহেতুকে মাইনাছ কৰিম তলৰ লাইনৰ চিম্বলবিলাক চেঞ্জ হৈ যাব প্লাছটো মাইনাছ হৈ যাব মাইনাছটো প্লাছ হ'ব এইটো মাইনাছ চ' আমি কিমান পালোঁ মাইনাছে মাইনাছে প্লাছ কিন্তু ডাঙৰটো আগত যিহেতুকে মাইনাছ আছে -7 এইফালে প্লাছে প্লাছে প্লাছ হ'ব 7a মাইনাছে মাইনাছে আকৌ প্লাছ হ'ব বাট ডাঙৰটো আগত মাইনাছ আছে কাৰণে চিম্বলটো মাইনাছ বহিব জাষ্ট 5a² আৰু এইটো আহিব a³ চ' কাৰেক্ট আনচাৰ কি হ'ব a³ - 5a² + 7a - 7 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আগৰ যোনটো মই কুৱেশ্যনৰ কথা ক'লোঁ আপোনালোকে দুইটা কুৱেশ্যন একেলগে চাই লৈ পিনি দুইটা কম্পেয়াৰ কৰিবচোন আৰু কি ডিফাৰেঞ্চ আহিছে আপোনালোকে ভালদৰে বুজি পাইছেনে ক্লিয়াৰিফাই হৈ ল'ব Number 78. The arithmetic mean of 10 numbers is 20. If 5 is subtracted from every number, what will be the new mean? কৈছে যে mean by average of 10 number 10টা নম্বৰৰ যদি আমি এভাৰেজ লওঁ কিমান পাওঁ 20 কৈছে যে নেক্সট লাইনটোত কৈছে যদি প্ৰত্যেকটো নম্বৰৰ পৰা আমি 5কে মাইনাছ কৰি যাওঁ তেতিয়ালে নিউ এভাৰেজটো কিমান হ'ব আমি ফাৰ্ষ্টে সামটো জানিব লাগিব যেহেতু আমি এভাৰেজৰ ফৰ্মুলাটো জানো এভাৰেজ বা মিন উলিওৱাৰ ফৰ্মুলাটো কি ওপৰত থাকে সাম তলত থাকে টোটেল নাম্বাৰ আমাক এতিয়া এভাৰেজটো ফাৰ্ষ্ট দিয়া আছে কিমান হ'ব 20 এভাৰেজটো দিয়া আছে আমাক 20 আৰু সাম আমি নাজানো x বুলি ধৰি ললোঁ টোটেল নাম্বাৰ আমাক দিয়া আছে 10 নাম্বাৰছ 10 তেতিয়ালে আমি সামটো উলিয়াই ল'ম ইয়াৰ পৰা x = 20 * 10 that is equal to 200 আমি এতিয়া সামটো গম পাই গ'লো নেক্সট আমি এইডোখৰ পৰা ষ্টাৰ্ট কৰিম এইটো কি হৈছে একৰ্ডিং টু কুৱেশ্যন আমাক কি দিয়া আছে is 5 is subtracted from every number what will be the new mean to বা এভাৰেজটো আমি কি বুলি লিখিম তেতিয়াহ'লে 200 সামটো যিমান আছিলে আৰু 5 টো সাবট্ৰেক্ট কৰে প্ৰত্যেকটো নাম্বাৰৰ পৰা প্ৰত্যেকটো নাম্বাৰ মানে কেইটা নাম্বাৰ আছে একচুয়ালি 10টা নাম্বাৰ তেতিয়ালে প্ৰত্যেকটোৰ পৰা 5কে মাইনাছ কৰিলে 5 10 = 50 মাইনাছ কৰিম আৰু তলতটো টোটেল নাম্বাৰ একেটাই থাকিব 10টা নাম্বাৰ এতিয়া জাষ্ট আমি এটো সলভ কৰিলে হ'ল ওপৰত কিমান পাম 150 তলত পাম আমি 10 0 0 কেনসেল আউট হ'ল সো new mean by average কিমান পাব 15 option number B is correct next question number 79 the circumference of a circle is 44 cm what is its area কৈছে যে এটা circular circumference হৈছে 44 cm area কিমান আমাক খুদিছে এতিয়া আমি ফাৰ্স্ট জানিব লাগিব যে circumference ৰ ফৰ্মুলা কি হয় circular circumference ৰ ফৰ্মুলা হৈছে twice pi r আৰু circumference ৰ ভ্যালুটো দিয়া আছে 44 twice pi r ইয়াৰ পৰা আমি r ৰ ভ্যালুটো উলিয়াম কিমান হ'ব 44 divided by 2 into pi ভ্যালু আমি জানো 22/7 এটো হল pi ভ্যালু এতিয়া আমি জাস্ট এটো সলভ কৰিলে হল কিমান হ'ব 2 to the 4 2 to the 4 আৰু 22 22 গুচি গ'ল আলটিমেটলি থাকিলে গৈ 7 আমাৰ ৰেডিয়াস পালো আমি 7 cm এতিয়া আমি উলিয়াব লাগে এৰিয়া therefore area equal to pi r square কাৰণ আমি ডাইৰেক্টলি এৰিয়াটো উলিয়াব নোৱাৰো r ৰ ভ্যালুটো আমি জনা নাছিল ইয়াৰ পৰা সাৰকামফাৰেন্সৰ পৰা আমি ৰেডিয়াসটো উলিয়াই ললো এতিয়া জাস্ট আমি পুট কৰিলে হ'ল 22/7 r ৰ pi ভ্যালু r ৰ ভ্যালু আছে 7 স্কয়াৰ মানে 7 * 7 7 7 কেনসেল আউট হ'ল আলটিমেটলি আমি কিমান পালো 22 * 7 that is equal to 154 cm square so correct answer will be option number C next question number 80 a rhombus having sides of 13 cm length
has a diagonal of 24 cm. What it its area? কৈছে যে এটা ৰম্বাছ আছে, সাপোজ এইটো আমাৰ ৰম্বাছ এটা, তাৰ আমি ধৰি ললো কি sides of 13 cm, মানে ৰম্বাছৰ গোটেইকেইটা সাইড কিমান বুলি কৈছে 13 cm, আৰু length of has a diagonal of 24 cm. ধৰি ললো এডাল diagonal 24 cm, আৰু এডাল diagonal থাকিব নিশ্চয়, এডালক আমাৰ দিয়া নাই। কৈছে যে এৰিয়া কিমান হ'ব। এতিয়া আমি ফাৰ্ষ্টে জানিব লাগিব যে ৰম্বাছৰ এৰিয়াটো কি। এৰিয়া অফ এ ৰম্বাছ আমাৰ কি হয়, এইটো মনত ৰাখিব, হাফ ইনটু d1 ইনটু d2 মনত ৰাখিব। আৰু ইয়াত d2 কি বুজায়, ডায়গনেল। ডায়গনেল দুডাল মাল্টিপ্লাই কৰি হাফ 2 দি ডিভাইড কৰি দিব। ডায়গনেল এডাল আমি ভেলু জানো 24, নেক্সটডাল আমি নাজানো, আমি উলিয়াব লাগিব। আৰু এইডাল আমি কেনেকৈ উলিয়াম, আপোনালোকে দেখিছে চাগে, ইয়াত আপোনালোকে 4টা ৰাইট এংগল ট্ৰাইংগল দেখিবলৈ পাব। আৰু ৰাইট এংগল ট্ৰাইংগল থকা মানে আমি পাইথাগোৰাছ থিওৰামটো লগাব পাৰিম। জাষ্ট আমি পাইথাগোৰাছ থিওৰাম লগাম। আমাৰ হাইপোটেনাছডাল দিয়া আছে আমি 34 cm, এইফালৰ আমি এইটো গোটেইডাল 24 হ'লে হাফ কৰিলে আমি কিমান পাম 12 cm, আৰু এইডাল আমি উলিয়াব লাগে এতিয়া। চ' আমি জাষ্ট ইউজিং পাইথাগোৰাছ থিওৰাম আমি কি উলিয়াম, মই ডাইৰেক্টলি ইয়াত লিখি দিছোঁ, আপোনালোকে বুজি পালেই হয়তো। কিমান লিখিম, মই নামকেইটা দি দিছোঁ, ছাপ'জ এ বি চি, আমি এটা পাৰ্ট লৈছোঁ অকল। এ বি চিৰ পৰা আমি কি উলিয়াম, এ চি ভেলু, এ চি ইকুৱেল টু কিমান হ'ব 13 স্কুৱেৰ মাইনাছ 12 স্কুৱেৰ। 12 কেনেকৈ পালোঁ, গোটেইডাল ডায়গনেল আছিলে 24, হাফ কৰি দিলোঁ আমি, মাজেদি পাৰ হৈ গৈছে যিহেতুকে, চ' 12 প্লাছ 12। এতিয়া আমি যিটো জাষ্ট ছল্ভ কৰি দিম, 169 মাইনাছ 144 আণ্ডাৰ ৰুটৰ ভিতৰত, দেট ইজ ইকুৱেল টু 25 আণ্ডাৰ ৰুটৰ ভিতৰত, হুইচ ইজ ইকুৱেল টু 5 cm। চ' এইডালৰ লেন্থ, এ চিৰ ভেলু হ'ব 5 cm। এতিয়া আমাক লাগে গোটেইডালৰ লেন্থ, গোটেইডালৰ লেন্থ কিমান হ'ব, ইডাল ডায়গনেল, এডাল ছাপ'জ আমি ধৰি ল'লোঁ d1 ডাল আছিলে 24, d2 ডাল ডায়গনেল কিমান হ'ব 5 ইনটু 2, দেট ইজ ইকুৱেল টু 10 cm। এতিয়া জাষ্ট আমি এৰিয়া উলিয়াম, দেয়াৰফৰ এৰিয়া উইল বি হাফ ইনটু d1ৰ ভেলু 24, d2ৰ ভেলু 10, 2 12 is 24, that is equal to 120 centimeter square. So correct answer will be option number A, that is 120 centimeter square. আশা কৰোঁ আপোনালোকে ভালদৰে এইখিনিলৈকে বুজি গৈছে। কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু মই কৈছিলোঁ যে ভিডিঅ'টো ষ্টাৰ্টিঙত মই টোটেল আজি 30টা কুৱেশ্যন ডিছকাছ কৰিম, বাট এতিয়াও একেই হৈছে আজি ভিডিঅ'টোত, যিহেতুকে মেথছৰ পৰ্শ্যনটো বহুত বেছি আছে, এতিয়ালৈকে কৰি থাকোঁতে অলৰেডি 20 মিনিটছ প্লাছ হৈ গৈছে। আৰু মই যিহেতুকে ভিডিঅ'বিলাক অলপ শ্বৰ্ট কৰিম বুলি ভাবিছিলোঁ এই DSSৰ, চ' আজিৰ ভিডিঅ'টোতো মই টোটেল 100টা কুৱেশ্যন ডিছকাছ নকৰোঁ। ফাইনেল গোটেই 100টা কুৱেশ্যনলৈকে কাইলৈলৈকে কমপ্লিট হ'ব, মানে নেক্সট পাৰ্ট 21ত কমপ্লিট হ'ব এইখন পেপাৰ। এইখন মই জানিছোঁ যে অলপ লং হৈছে, কাৰণ ইয়াত কুৱেশ্যনৰ লেভেলটো মেথছৰ পেপাৰখনৰ বহুত ভাল হয়। মেথছৰ যোনটো পৰ্শ্যন হয় ইয়াৰ কুৱেশ্যনৰ লেভেলটো বহুত ভাল হয়। চ' আপোনালোকে এই পেপাৰখন নিজে এবাৰ হ'লেও প্ৰেক্টিছ কৰিবই, কাৰণ এইখিনি কুৱেশ্যন আপোনালোকে যদি কৰে প্ৰত্যেকটো টাইপৰে কুৱেশ্যন দেখিবলৈ পাব ইয়াত, আৰু ইয়াৰ পৰা আপোনালোকৰ সকলোখিনি কনচেপ্ট ক্লিয়াৰ হৈ গৈ থাকিব। লগতে আপোনালোকৰ কোনোবা ফ্ৰেণ্ডছেও যদি ইয়াৰ প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। এতিয়া কুৱেশ্যন নম্বৰ 81টো ডিছকাছ কৰোঁ। হোৱাট ইজ দ্য ইণ্টাৰেষ্ট অফ 1200 at 6% per annum for 146 days? কৈছে যে 1200 টকা যদি 6% পাৰ এনামৰ কাৰণে ৰখা হয় 146 ডেইজৰ কাৰণে কেইটকা ইণ্টাৰেষ্ট পাব। চ' আমি চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা অকল এটাই শিকিছিলোঁ, সেইটো কি আছিলে মনত আছে যদি PRT/100। এতিয়া আমাক প্ৰিন্সিপাল এমাউণ্ট দিয়া আছে 1200 ৰুপিজ, ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছে আমাক 6%, আৰু টাইম আমাক দিয়া আছে 146 ডেইজ। এতিয়া ইয়াৰ কেটছটো একচুৱেলি কি হ'ল, ইয়াৰ টাইম যোনটো আমি PRTত এইটো লিখোঁ, এইটো আমি ইয়েৰত লিখোঁ, এই টাইমটো ইয়েৰত থাকে, বাট এতিয়া আমাক কিহত দিয়া আছে 146 ডেইজত। চ' আমি জাষ্ট ডেইজটো ইয়েৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব। কেনেকৈ কৰিম, ডেইজৰ লগত 365টো আমি ডিভাইড কৰি দিম। চ' আমি কিমান লিখিম, ইয়াত জাষ্ট পুট কৰিব হ'ল 1200 ইনটু R মানে 6, আৰু ডেইজটো আমি 146 ডিভাইডেড বাই 365 কৰি দিম, 100 ইনটু 365। এইটো ইয়েৰলৈ আহি গ'ল। এতিয়া জাষ্ট এইটো কেঞ্চেল আউট হ'ব, কেঞ্চেল আউট কৰি আমি যদি ফাইনেল আনচাৰটো উলিয়াওঁ এইটো ওলাব 28.80 ৰুপিজ। চ' ইণ্টাৰেষ্ট কিমান পাব 146 ডেইজৰ কাৰণে যদি ৰাখে 28.80 ৰুপিজ। কাৰেক্ট আনচাৰ উইল বি অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যন নম্বৰ 82। আজিৰ ভিডিঅ'টোৰ কাৰণে এইটোৱে কুৱেশ্যন 82টোৱে লাষ্ট হ'ব। নেক্সট ভিডিঅ'টো আমি কুৱেশ্যন নম্বৰ 83ৰ পৰা ডিছকাছ কৰিম, আৰু ইয়াৰ পিছত বেছি মেথছৰ পাৰ্ট নাথাকিবগৈ। চ' সেইটো পাৰ্টতে এইখন পেপাৰ 2019ৰ DSSৰ যিখন ফিল্ড ৱৰ্কৰ কাৰণে হৈছিলে এইখনৰ পেপাৰ কমপ্লিট হ'ব। চ' 82 কুৱেশ্যনটো পঢ়োঁ।
A farmer sells his product at a loss of 8%. If his selling price was to 27,600 rupees, what was its actual cost? কৈছে যে এজন ফাৰ্মাৰে আকৌ নিজৰ বস্তুখিনি 8% লষ্টতহে বিকিব লগা হয় আৰু তেওঁ কিমান টকাত বিকিলে টোটেল 27,600 rupees তেতিয়াহ'লে তেওঁৰ একচুৱেল কষ্ট মানে তেওঁৰনো একচুৱেলি কিমান দাম পৰিছিলে সুধিছে ইয়াতো মই এটা ফৰ্মুলা দিছোঁ আপোনালোকে এইটো নোট কৰি থওক আৰু এইটো ভালদৰে মুখস্থ কৰি থ'ব কষ্ট প্ৰাইচ ইকুৱেল টু 100 ডিভাইডেড বাই 100 মাইনাছ লছ ইনটু চেলিং প্ৰাইচ এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব এতিয়া যিহেতুকে আমাক কষ্ট প্ৰাইচ উলিয়াবলৈ দিছে আমি জাষ্ট পুট কৰি যাম 100 মাইনাছ লছ কিমান হৈছিলে বুলি কৈছিলে 8% 8 ইনটু চেলিং প্ৰাইচ কিমান টকাত বিকিলে 27,600 rupees জাষ্ট এতিয়া আমি সলভ কৰিলে হ'ল জাষ্ট এই ফৰ্মুলাটো যদি আপোনালোকে গম পালেহেঁতেন এই কুৱেশ্যনটো সলভ কৰিব পাৰিব চ' কিমান হ'ব 100 ডিভাইডেড বাই 92 ইনটু 27,600 rupees আৰু ইয়াৰ আনচাৰটো আমি পাম 30,000 rupees চ' কষ্ট প্ৰাইচ তেওঁ কিমান আছিলে 30,000 এতিয়া আমাক কুৱেশ্যনটো কিন্তু সুধিছিলে যে হোৱাট ৱাজ হিজ একচুৱেল লছ মানে তেওঁৰ একচুৱেলি মে লছ কিমান টকা হ'লনো সুধিছে দেয়াৰফৰ একচুৱেল লছ ইকুৱেল টু আমি কিমান লিখিম 30,000 rupees তেওঁ কষ্ট হৈছিলে আৰু চেল কিমান ৰুপিজত কৰিলে 27,600 rupeesত আমি হিটোৰ পৰা এইটো মাইনাছ কৰি দিলে হৈ গ'ল চ' আল্টিমেটলি আমি আনচাৰ কিমান পাম 2,400 rupees তেওঁৰ লছ হ'ল তেওঁ কিনিছিলে 30,000 টকা ইনভেষ্ট কৰিছিলে বাট তেওঁ পালে 27,600 2,400 rupeesৰ তেওঁৰ লষ্ট হ'ল চ' কাৰেক্ট আনচাৰ উইল বি অপশ্যন নম্বৰ বি 2,400 rupees আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল আছিল প্ৰত্যেকটো কুৱেশ্যনে আপোনালোকে নিজেও কৰি গৈছে বুলি মই আশা ৰাখিলোঁ কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব লগতে আপোনালোকে যদি কেনেকুৱা ভিডিঅ' এক্সপেক্ট কৰে যে মই এনেকুৱা ধৰণৰ ভিডিঅ' আনিব লাগে সেইখিনিও মোক কমেণ্ট ছেকশ্যনত জনাব আজিৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং